হেল্ল' গাইজ, আজি আপোনালোকক দেখাব খুজিছোঁ কম সময়ত ব্লেক কফি ঘৰতে বনাই কেনেকৈ উপভোগ কৰিব পাৰি। চ' বলক আৰম্ভ কৰোঁ। তাৰ কাৰণে আমাৰ লাগিব মিনিমাম জৰুৰী বস্তু কেইটামান হ'ল যে এটা হিটাৰ লাগিব বা বইলাৰ যিটো কোৱা হয়, আমি পানী গৰম কৰোঁ তাৰ কাৰণে, বা কোনোবাই টেক্সি বা পাত্ৰত পানী গৰম কৰি বনাব পাৰে। ঠিক আছে, তাৰ কাৰণে আৰু লাগিব কফি পাউডাৰ। নেছকেফে কফি হ'লে বহুত ভাল হয়। চেনি লাগিব অলপ। তাৰে কম্বিনেশ্যনত আমি ধুনীয়াকৈ কফি বনাবলৈ আৰম্ভ কৰিছোঁ। তো বলক প্ৰথমে আমি পানী গৰম কৰি লওঁ। ইয়াৰ কাৰণে আমি অলৰেডি আমি এই বইলাৰটো বা হিটাৰত পানী দি ৰাখিছিলোঁ। এতিয়া আমি চুইচটো দিলোঁ, পানী উতলোৱা আৰম্ভ হ'ল। চাইছে আপোনালোকে লাইটে ব্লিংকিং কৰি আছে। এইখিনি সময়ত আমি যেহেতু চেনি বেছি খোৱা ভাল নহয়, আৰু 1 স্পুন দিব পাৰে, 2জন মানুহ ন, 2 স্পুন দিব পাৰে। 2 স্পুন চেনি লগতে কফি পাউডাৰ, নেছকেফে কফি ধুনীয়াকৈ মিক্স কৰি এতিয়া আমি বনাবলৈ গৈ আছোঁ। কফি আপোনালোকে চাই থাকক। সেয়া আমি নেছকেফে কফিৰ পাউডাৰ লৈছোঁ। দেখাই দিয়কচোন এটা ধুনীয়াকৈ। পানী দিব লাগিব নেকি? অলপ পানী, গৰম পানী দিয়াটো ভাল। গতিকে মিল্টনত অলৰেডি গৰম পানী ভৰোৱা আছিল, তাৰ পৰা আমি অলপ পানী ল'ম। এতিয়া আপুনি কফিৰ পাউডাৰটো দিয়ক, তাতে এই সৰু স্পুনটো ওলাই দিয়ক। আৰু অলপ লাগিব হৈ যাব। ইয়াৰ পৰা শ্লাইট অলপ পানী দিওঁ, কেইটোপালমান পানী দিওঁ, অলপ দিলে হ'ল। বাছ ধুনীয়াকৈ মিক্স কৰক। এতিয়া মিক্স কৰিব লাগিব। পানী এইফালে গৰম হৈ আছে। এনেকৈ মিক্স হৈ আছে এইফালে, প্লাছ এইফালে আমাৰ পানী গৰম অলৰেডি হৈ গ'ল। পানী পুৰা গৰম হৈ আছে। এয়া আমাৰ অলৰেডি এইটো ৰেডি হৈ গ'ল। পানী দিব পানী দিয়াৰ অৱস্থাত গ'ল। এতিয়া পানীটো পুৰা গৰম আছে না। কফি মিক্স কৰি অলমষ্ট ৰেডি হৈ গ'ল। এয়া এতিয়া আমি ইয়াত দিম পানী, গৰম পানী। পানী উতলি হয়, এতিয়া আমি দিম পানীটো। দিয়ক এতিয়া লাহে কৰি। এয়া পুৰা ধুনীয়াকৈ হৈ গ'ল আমাৰ কফি, দেখিব পাৰিছে। এতিয়া কফিৰ কেইটামান অলমষ্ট জানেই। কফি বেচিকেলি যোনে লিখা পঢ়া কৰে তেওঁলোকে এইটোৱে শক্তি বৃদ্ধি কৰে, কেফেইনে মন সজাগ কৰে, অলসতা কমায়, মনোযোগ আৰু স্মৃতি শক্তি উন্নত কৰে। তাৰপিছত ওজন কমোৱাত সহায় কৰে, ডায়েবেটিছ ঝুঁকি কমাব পাৰে, সীমিত পৰিমাণে খালে টাইপ 2 ডায়েবেটিছৰ সম্ভাৱনা কমে, লিভাৰ সুৰক্ষা কৰে, ফেটি লিভাৰ, তাৰপিছত চিৰচিছৰ সেইটো কমায়, হৃদযন্ত্ৰ বা আমাৰ হাৰ্টৰ উপকাৰিতা আছে। লিমিটেড ভাৱে খাব লাগে। তাৰপিছত মুডটো, আমাৰ যোনটো মনটো, সেইটো উন্নত কৰে, ডিপ্ৰেশ্যন কমাবলৈ সহায় কৰে, শাৰীৰিক পাৰফৰ্মেঞ্চ বৃদ্ধি, আৰু ব্যায়ামৰ আগতে খালে ষ্টেমিনাটো বৃদ্ধি পায়। সেনেকুৱা আৰু বহুত উপকাৰিতা আছে। আৰু এইটো ঠিক আছে আজিৰ কাৰণে এইখিনি। আৰু এটা সহজ পদ্ধতি আছে, গাখীৰ হ'লে ভাল। সেইটো একদম কম সময়ত, সেইটো আপোনাৰ এইটোতো অলপ টাইম লাগিছে, সেইটো একদম কম সময়ত বনাম, মই দেখাম। সেইটো বেষ্ট। বেছিকেলি আকৌ এচিডিটি হ'ব পাৰে, কেতিয়াবা ডিপেন্ডেন্সি হ'ব পাৰে কফি। আৰু প্ৰেগনেন্সিত মানে নোখোৱা ভাল। প্ৰেগনেন্সিত প্লাছ আপুনি কি দিনে 2 টাইম নোখোৱা বেটাৰ। আৰ্লি মৰ্নিং খাওক, ৰাতিপুৱা খাওক। ৰাতিপুৱা খালে অভাৰঅল ডেটো এক্টিভ থাকিব, ৰাতি টোপনিটো ভাল হ'ব। কিন্তু যদি আপুনি কমপ্লিট কফিৰ ওপৰত ডিপেণ্ডেণ্ট হয় বা দিনে 2 বাৰকৈ আৰম্ভ কৰে, তেতিয়াহ'লে অলপ টোপনিত কেতিয়াবা প্ৰব্লেম হ'ব পাৰে। ঠিক আছে, থেংক ইউ। আজিলৈকে ইমানতে।